সোমবাৰে অমৃতপালৰ 7 সহযোগীক ডিব্ৰুগড়ৰ আদালতত হাজিৰ কৰাই নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা পঞ্জাৱ আৰক্ষীৰ। ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ তেওঁলোকক স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। পঞ্জাৱ আৰক্ষীৰ এটা 25জনীয়া দল ডিব্ৰুগড়ত বিগত 2 দিন ধৰি বাহৰ পাতি আছে। দলটোৰ নেতৃত্ব দিছে পঞ্জাৱ আৰক্ষীৰ এজন অধীক্ষক পৰ্যায়ৰ বিষয়া হৰিন্দৰ সিং গিলে। তেওঁৰ লগত পঞ্জাৱ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া আছে। NSAৰ অধীনত গ্ৰেপ্তাৰ হোৱা অমৃতপাল সিং আৰু তেওঁৰ 9 সহযোগীৰ ভিতৰত 7জন সহযোগীৰ ওপৰত বলবৎ থকা NSA শিথিল কৰাৰ সিদ্ধান্ত লৈছে পঞ্জাৱ চৰকাৰে। পৰৱৰ্তী পৰ্যায়ত পঞ্জাৱ চৰকাৰে এই ধাৰা 7জনৰ ওপৰত পুনৰ বলবৎ নকৰাৰ সিদ্ধান্ত লৈছে। এক প্ৰকাৰ যাৰ বাবে 7জনৰ পৰৱৰ্তী ন্যায়িক প্ৰক্ৰিয়া পঞ্জাৱলৈ স্থানান্তৰ কৰি আগবঢ়োৱাৰ সম্ভাৱনা আছে। অমৃতপাল সহ আন 3 সহযোগীৰ ওপৰত বলবৎ হৈ থকা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ ধাৰা আগন্তুক জুন মাহলৈকে আছে, যাৰ বাবে অমৃতপাল সহ 3জন আগন্তুক এপ্ৰিল মাহলৈকে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত থকাৰ সম্ভাৱনা আছে। যদি লৈ যোৱা হয় তেতিয়া পাইপে লৈ যোৱা হ'ব ব্যৱস্থা এইখিনি কথা মই ক'লোঁ আপোনালোকক ইতিমধ্যে। মই জাষ্ট আহি পাইছোঁ, মই এতিয়া জেলৰ ভিতৰলৈকে গৈ আছোঁ। মই গোটেইখিনি কথা জানি আপোনালোকক গোটেইখিনি ডিব্ৰুগড় জনাম অলপ ঠিক আছে। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।